हमें देना होगा, नहीं तो असंपूर्ण होगा। जितना भी अंदर रास्ता घाट में जमा हो सबको तो अनुरोध करता है रैली में भाग लेवा। जितना कोई भी आराम करा तो रैली में भाग लेवा। We want ST, we want land पट्टा। शासन में निकला जब बस से करने का देख लगी। हम निकला देख लगी। आदिवासी उपत्पुरा ठुकर नीति बंद करो। आदिवासी उपत्पुरा ठुकर नीति बंद करो। ए अंग्रेज चलिसे, ए अंग्रेज चलिसे। Go back, go back, go back. Hoşyan. We want ST. We want ST. Adivasi Jindabad. Tak. हुकुम सरकार हाय भारत सरकार हाय भारत सरकार हाय एक चुई चलिसे एक चुई चलिसे आदिवासी जागिसे आदिवासी जागिसे कोई पट्टा मगला की बोल काम नहीं आदिवासी राष्ट्रपति तुम्हार 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 काम नहीं पट्टा बदला की बोल We want justice. We want justice. We ST हमको देना पड़ेगा। ST हमको देना होगा, नहीं तो संचालन होगा। ST हमको देना होगा। ST को राजनीति बंद करो। ST को राजनीति बंद करो। বাবুলত তো আৰু এটা লওঁ নেকি নাহিলেও হ'ব চাউল নাহিলেও হ'ব आदिवासी
বিজেপি সরকারে ধিক্কার দিছে যে চাহ শ্রমিকৰ দৈনিক মজুৰি মিনিমাম ওয়েজ লাগু কৰিম বুলি কৈছিল, কিন্তু চাহ বাগিচা 500 টাকা দাবী যে হতে সমাজী ছাত্ৰ সন্থা দাবী কৰি আছে আৰু আদিবাসীসকলক জনজাতি স্বীকৃতি দিব লাগে বুলি আমি আদিবাসী ছাত্ৰ সন্থা দাবী কৰিছো বাৰবাৰ, কিন্তু প্ৰতিশ্ৰুতিয়ে থাকি যায়। অকল মাটি পাট্টা আদিবাসীসকলৰ চাহ বাগানে থকা আৰু গাঁও অঞ্চলত আৰু ফৰেষ্ট এৰিয়াত যিবিলাক আদিবাসী থাকে এই আদিবাসীসকলক মাটি পাট্টা দিব লাগে। অন্যথা বিজেপিক আমি বিটিআৰ ইলেকশ্যন বাইক ৰেলী কৰিছিলো, তাৰ আগে তাক আমি কৈছিলো এটা আমাৰ সেমি ফাইনাল আৰু সেমি ফাইনালত আমি বিজেপিক দেখাই দিলো। আজি আমি অসমত যিমান 36 MLA আছে এই 36 আদিবাসী সমৰ্থিত আৰু বিজেপি চৰকাৰক উৎখাত কৰাৰ কাৰণে সেমি ফাইনাল যেনেকে বিটিআৰত খেলিলো এনেকৈ অসমৰ পৰা বিদায় দিয়াৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি প্ৰতিকল্প আমি লৈছো আৰু ইয়াক বিজেপিক যি উত্তৰ দিব লাগে এই উত্তৰটো আমি দিম। ৰাইজে সাজু হৈ আছে। গণতান্ত্ৰিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলন আৰম্ভ হৈছে। এই ৰাজনৈতিক আন্দোলন আদিবাসীয়ে বুজি পাইছে। ডাইৰেক্ট বিজেপি বৰ্জন, বিজেপি গাঁৱে বাগানে পৰা খেদিব লাগে। যেতিয়ালৈকে আদিবাসীৰ মাটি পাট্টা আৰু এছটি আৰু আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিদিয়ে 500 টাকা, বিজেপিৰ লগত কোনো আমাৰ সম্পৰ্ক নাই। অসম চৰকাৰে বা ভাৰত চৰকাৰে যেনেকুৱা সাংবিধানিক বা হিচাপত যি জনজাতিকৰণ পাব লগা আছে আৰু যি ক্ৰাইটেৰিয়া আছে এনেকুৱা দিব লাগে বুলি আমি আহ্বান কৰিছো। আমাৰ অসমত বিভিন্ন জনগোষ্ঠী আছে, যদি সাংবিধানিকভাৱে যিভাৱে আছে এনেকুৱা দিয়ক বুলি আমি আহ্বান কৰিছো। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, চাহ উদ্যোগত আৰু আদিবাসী বিভিন্ন দল সংগঠনে আজি আমি ওদালগুৰিৰ মাজ মজিয়াত আমি প্ৰতিবাদী সমদল আজি উলিয়াইছো। আৰু এই প্ৰতিবাদী সমদলৰ এটাই উদ্দেশ্য যে অসমত বসবাস কৰি থকা আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে, চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি কৰিব লাগে, ভূমি পট্টা আমাক প্ৰদান কৰিব লাগে। এই তিনিটা দাবীক লৈ আজি আমি প্ৰতিবাদী সমদল আজি ওদালগুৰিৰ মাজ মজিয়াত আমি ৰাজপথত আমি কপাবৰ কাৰণে ওলাই আহিছো। আৰু ইয়াৰ পৰা আমি হুংকাৰ দিব বিচাৰিছো বিজেপি চৰকাৰক যে আমাক দিয়ে 26 চনৰ আগে কিন্তু এছটি কৰণৰ মৰ্যাদা আমাক দিব লাগিব। এছটি কৰণৰ যিটো প্ৰক্ৰিয়া যেনেকে ধৰণে আগুৱাব লাগিছিল আজি তাৰিখলৈকে বিজেপি চৰকাৰে কেৱল আৰু কেৱল মাত্ৰ ৰাজনীতি কৰি তেখেতলৈ ৰাখি দিব বিচাৰিছে। আৰু আজি আমি হুংকাৰ দিব বিচাৰিছো, আজি আদিবাসীসকল জাগিছে আৰু আদিবাসীসকলে এই জাগাৰ পৰা আমি ক'ব বিচাৰিছো যে এছটি আমাক লাগিব 26 আগে, নহলে বিজেপি কিন্তু 26 কিন্তু পুলিয়ে পুখাই উবালিয়ে আৰু ব্ৰহ্মপুত্ৰ উটুৱাই দিয়াৰ কাৰণে আজি সংকল্প আমি লৈছো। কাৰণ চাহ শ্ৰমিকৰ হাজিৰা বঢ়াম বুলি কৈ নবঢ়ালে, ভূমি পট্টা দিম বুলি কৈছিল, ভূমি পট্টা নিদিলে। সেইকাৰণে আমি ক'ব বিচাৰিছো যে আমি সাংবিধানিক অধিকাৰ বিচাৰিছো আৰু আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰিছো। এই বিজেপি চৰকাৰে মানুহ হিচাপে আৰু মুঠ থিয় কৰি জীয়াই থাকিবৰ কাৰণে আজি অধিকাৰ দিব পৰা নাই। এই চৰকাৰ আছে মিথ্যাচাৰ চৰকাৰ আৰু এই চৰকাৰ মিছলীয়া চৰকাৰ। সেইকাৰণে আমি ক'ব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আপুনি আদিবাসীৰ ভোট লৈ আপুনি চকীত বহিছিলে, কিন্তু আজি আদিবাসীৰ যি দাবীবিলাক সেই দাবীবিলাক আজি আপুনি ধূলিসাৎ কৰিব বিচৰা হৈছে। আৰু যেতিয়ালৈকে এছটি চাৰ্টিফিকেট আমাৰ হাতত নাহিব বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিত আমি ভুল নাযাওঁ। চাহ শ্ৰমিকৰ হাজিৰা যেতিয়ালৈকে 551 টকা নধৰে তেতিয়ালৈকে আমি কিন্তু বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিত আমি ভুল নাযাওঁ। ভূমি পট্টা যেতিয়ালৈকে আমাৰ হাতত নাহিব তেতিয়ালৈকে আমি বিজেপি চৰকাৰক আমি তেখেতৰ প্ৰতিশ্ৰুতি আমি মাৰি নলওঁ। এই কথাটো স্পষ্ট কৰি দিব বিচাৰিছো। গতিকে আমি খেক সপনি দিব বিচাৰিছো আৰু খেক বাৰ্তা আমি চৰকাৰক দিব বিচাৰিছো। এইবাৰ বিজেপি চৰকাৰৰ সৈতে বিজেপি দলৰ সৈতে যুদ্ধ হ'ব, ৰাজনৈতিক যুদ্ধ আৰু গণতান্ত্ৰিক যুদ্ধ হ'ব। ইয়াত আমাক
আমি মৰিলেও মৰি যাম, এছটি আমাক লাগিবই, আৰু মৰিলেও এছটি আমাক লাগিবই, এইটো সংকল্প লৈছো। গতিকে জন্ম স্বত্ব অধিকাৰ কাৰণে ৰাজপথত আজি ওলাই আহিছো, এইদৰে স্পষ্ট কৰি দিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰক, মোদী চৰকাৰক। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলাৰ জাৰি ছাত্ৰীৰ সহযোগত আজি ওদালগুৰিৰ মাজমজিয়াত ডায়মণ্ড ফিল্ডত অসমৰ আদিবাসীসকলৰ জনজাতিকৰণৰ মৰ্যাদাৰ দাবীত আৰু অসমৰ চাহ দৈনিক মজুৰি 551 টকাৰ দাবীত লগতে আমাৰ ভূমি পট্টাৰ দাবীত আজি আমি এক বৃহৎ প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হৈছো। আৰু এই প্ৰতিবাদ আমাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে। আমাৰ বিজেপি চৰকাৰে 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি অসমত বসবাস কৰা আদিবাসীসকলক যদি জনজাতিকৰণ তেতিয়াহ'লে আমি বিজেপি চৰকাৰক বাই দিবৰ কাৰণে আমি ৰেডি হৈ আছো। আজি এই ৰাজপথত লাখ লাখ হাজাৰ মানুহ বাধ্য হৈছে। চাইলাম চৰকাৰ আজি চাইলাম যদি দেখা পোৱা নাই, আদিবাসীসকলৰ যদি শক্তি দেখা নাই, তেতিয়াহ'লে চাই লওক আজি ৰাজপথত লাখ লাখ আদিবাসী বিজেপি চৰকাৰৰ বিৰুদ্ধে, মোদী চৰকাৰৰ বিৰুদ্ধে, হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে। গতিকে সময় থাকোঁতে আদিবাসীসকলে বিচৰা যিবিলাক প্ৰাপ্তিৰ দাবী সেইবিলাক প্ৰদান কৰিব লাগে, নহ'লে 26 আগত বিজেপি বাই বাই।